মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ এখন সৰু গাঁৱত, যিখন গাঁৱত মই বৰ্তমান দেখাবৰ কাৰণে চেষ্টা কৰিম, মোৰ সহযোগীয়ে দেখাব যে এক সুন্দৰ পৰিৱেশ য'ত একদম সেউজীয়া হৈ ভৰি পৰি আছে। বৰ্তমান বন্ধাকবিৰ পুলিৰে ভৰি পৰি আছে। আৰু এই বন্ধাকবি আমি যিহেতু খাওঁ, আমি ইয়াৰ পৰা এই খেতিয়কসকলৰ পৰাই আমি খাওঁ। আৰু ইয়াত এক সুন্দৰ পৰিৱেশ আমি মোৰ সহযোগীয়ে দেখুৱাব। আৰু মোৰ সৈতে যিজন খেতিয়ক তেওঁ আছে, আৰু তেওঁ কিদৰে এই খেতি কৰিবলৈ সক্ষম হ'ল, কিদৰে এই সহায় পালে, সহযোগ পালে, মই সবিশেষ জনাম। মোৰ সহযোগিতা আৰু মোৰ বাওঁফালে দেখাই ল'বৰ কাৰণে চেষ্টা কৰিব মোৰ বাওঁফালে দেখাব সহযোগীয়ে। এই হৈ গ'ল আমাৰ কি বুলি কয়, বন্ধাকবি, ফুলকবি। এইবিলাক ফুলকবি হয়। তেওঁলোকে কেইবাবিঘা মাটি আৰু তেওঁলোকে ফুলকবি কৰি আমাক খাদ্য যোগান ধৰি আহিছে। আৰু মোৰ সৈতে পোনে পোনে আছে, আৰু মই তেওঁৰ কাষলৈ যাম। আৰু তেওঁলোকে সক্ষম হৈ উঠিছে একমাত্ৰ বন্ধন গোটৰ পৰা। আৰু বন্ধন গোটৰ লোনৰ জৰিয়তে তেওঁলোকে এইদৰে খেতি কৰিবৰ কাৰণে সক্ষম হৈছে, স্বাৱলম্বিতাৰ পথ দেখিছে। আৰু মোৰ সৈতে পোনপটীয়াকৈ আছে বাইদেউ, এখন ভিতৰুৱা গাঁও, পাখৰিজান গাঁৱৰে এগৰাকী বাইদেউ মোৰ সৈতে আছে। বাইদেউ দূৰত আছে, লগতে তেওঁৰ হাজবেণ্ড আছে মুছাফিক মাহাতো। মই তেখেতৰ সৈতে কথা পাতিম যে কেতিয়াৰ পৰা আপোনালোকে এই বন্ধন গোটৰ পৰা লোন লৈ এইদৰে খেতি কৰি আছে। ছাৰ নমস্কাৰ, মোৰ নাম মুছাফিক মাহাতো। মই তিনিচুকীয়া এলেকাতে থাকোঁ। মই পাখৰিজানৰ গাঁও। মই বন্ধন গোটৰ পৰা মই প্ৰত্যেক বছৰ লোনটো লওঁ। এইবছৰ 19,000 লৈছোঁ। লৈ পিনি খেতিত লাগি আছোঁ। চব গোবৰ পেলালোঁ, তাৰপিছত গুটি চটি পেলাই পিনি চব বন্ধা ফুল, মাইক্ৰ' জলকীয়া, কেপচিকাম, এইবোৰ চব মূলা, লাই, এইবোৰ চব খেতি কৰি থাকোঁ সদায়। আপুনি প্ৰথমতে যেতিয়া লোন লৈছিলে কিমান টকাৰ লোন লৈছিলে? ফাৰ্ষ্ট আমি 50,000 লৈছিলোঁ। আজি বন্ধন গোটৰ পৰা আপুনি স্বাৱলম্বিতাৰ পথ দেখিছে? ছাৰ মানে বৰ্তমান আপুনি কিমান টকাৰ লোন লৈছে? ফাৰ্ষ্টত 10,000 টকা লৈছোঁ। তাৰপিছত 10,000 পৰা 20,000 টকা পৰিলে, 20,000 টকা 30 হ'ল, 30 পৰা 40 এনেকৈ আগবাঢ়ি গৈছে। তাৰপিছত 50,000 হ'ল, তাৰপিছত 70,000 টকা হ'ল, তাৰপিছত 80 হ'ল, তাৰপিছত 90, এতিয়া বৰ্তমান লৈ পিনে কামটো কৰি আছোঁ। আপুনি বন্ধন গোটৰ পৰা লোন লৈ স্বাৱলম্বিতাৰ মানে হৈছে নেকি? হৈছে ছাৰ, বন্ধন গোটৰ পৰা লৈ পিনে। আপোনালোকে এই চব্জিবিলাক ক'ত বিক্ৰী কৰে? আমি তিনিচুকীয়া ডেইলি বজাৰত হ'লচেলত লৈ যাওঁ। আৰু তাৰপিছত আমি ৰিটেইল চেলত আমি ATC হাউলটা আছোঁ যে বৰ বজাৰত, তিনিচুকীয়া আমি দেওবাৰ দোকানত বহি বিক্ৰী কৰোঁ। দেওবাৰ দিনত। বৰ্তমানলৈকে আপুনি কিমান টকা উপাৰ্জন কৰিছে এই খেতি কৰা? ছাৰ ধৰক আপুনি এতিয়া খৰচাও আছে, মানে বৰ্তমান বহুত খৰচা আছেতো। এতিয়া গোবৰ 3,000 টকা গাড়ী হৈ গ'ল, তাৰপিছত গুটিবোৰৰ দাম বহুত বাঢ়ি গ'ল। তাৰপিছত চব মিলাই মিলি ধৰক বছৰত আমাৰ মানে কাটি মেলি মানে 1.5-2 লাখ মান টকা মানে আমি কমাই লওঁ। সেনেকৈ আছে। এইদৰে এই বন্ধন গোটৰ পৰা লোন লৈ বহু সংখ্যক খেতিয়কে এইদৰে খেতি কৰি স্বাৱলম্বিতাৰ পথ দেখিছে। মোৰ সহযোগীয়ে দেখুৱালে সমগ্ৰ দৃশ্য। আৰু এইদৰে বন্ধন গোটৰ পৰা বহু সংখ্যক লোকেই আজি এইদৰে খেতি কৰি লগতে বহু ব্যৱসায় কৰিও স্বাৱলম্বিতাৰ পথ দেখিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ভৱানী বৰুৱা। মই 2010 চনৰ পৰা লৈ আছোঁ। 10 চনৰ পৰা হৈ এতিয়া 23 চন পালেগৈ। মই প্ৰথমতে 10,000 লৈছিলোঁ, তাৰপৰা এতিয়া 1,20,000 টকা লৈ আছোঁ। আপুনি লোন লৈ কেনে স্বাৱলম্বী হ'ব পাৰিছে? হৈছোঁ, বহুতখিনিয়ে হৈ আছোঁ বাৰু এতিয়া। প্ৰথমতে মই সৰুকৈ দোকান দিছিলোঁ, এতিয়া পকাকৈ দোকান দিব পাৰিছোঁ। আৰু কি দোকান দিছিলে? মই প্ৰথমতে গেলামালৰ সৰু সুৰাকৈ দিছিলোঁ, এতিয়া বহুতখিনি বস্তুৱে থ'ব পাৰিছোঁ আগতকৈ। এতিয়া মইতো এই দেখাখিনি আৰু গোটেই হেৰিয়ৰ পৰা, চাউলৰ পৰা, দালিৰ পৰা, তেলৰ পৰা মানে চব বিস্কুট, চাহ, কফি, আইচক্ৰীম, ঠাণ্ডা, চব চিলিণ্ডাৰ আদি কৰি থওঁ। আৰু আজি কি ক'ব বন্ধন বেংকক আপুনি? বন্ধনৰ কি ক'ম মানে, বন্ধন বেংকটো হৈ আমাৰ সুবিধা হৈছে বহুতখিনি। যিখিনিয়ে মানে চলাব জানিছে সেইখিনিৰ কাৰণে সুবিধা আছে। হয়তো কিছুমানে চলাব জনাও নাই, সিহঁতৰ কাৰণে অসুবিধাও হ'ব পাৰে। আমাৰ কাৰণে ভাল হৈছে বুলি ক'ব পাৰোঁ। আৰু আচলতে বন্ধন বেংকৰ লোন লৈ আচলতে সৰ্বশান্ত হোৱা দেখা গৈছে। তাৰ আপুনি স্বাৱলম্বী হৈছে। সেইসকল মানুহলৈ আপুনি কি ক'ব? কোনখিনি কথা কৈছে? যিসকল মানুহে ধৰি লওক এচাম মানুহে সৰ্বশান্ত হৈছে, বন্ধন বেংকৰ লোন লৈ আপুনি যেনেকৈ স্বাৱলম্বী হৈছে, সেইসকল মানুহলৈ আপুনি কি অনুৰোধ থাকিব? নহয়, সেইখিনি মানুহলৈ ভালকৈ লৈ কিনে ভালকৈ যদি মানে পইচাখিনি কামত কৰে, ব্যৱহাৰ যদি ভালকৈ কৰে, সিহঁতেও স্বাৱলম্বী হ'ব।
মই যেনেকৈ হৈছোঁ আজি। আগতেতো বহুতখিনি হেৰি কষ্ট হৈছিলে, এতিয়া দোকানখন দিব বহুতখিনি সুবিধা আছে, ল'ৰা পঢ়োৱাৰ পৰা হেৰি কৰাৰ পৰা তাৰমানে চবত সেইখিনি। মই তেতিয়া 10,000 টকা লৈছিলোঁ। 10,000 টকা। এতিয়া মই 1,20,000 টকা লৈ আছোঁ।